পর্বতজোড়াত প্রাক্তন মন্ত্রী চন্দন ব্রহ্মর মারাথন নির্বাচনী প্রচার একে দিনাই কোকরাঝাড়ের লোকসভা সমষ্টির এনডিএ মিত্রজোটের প্রার্থী জয়ন্ত বসুমতারীর হই তিনি খনকই নির্বাচনী সভাত অংশগ্রহণ করে প্রাক্তন মন্ত্রী চন্দন ব্রহ্ম নবগঠিত পর্বতজোড়া বিধানসভার সমষ্টির রূপসী বাঁশবাড়ি আর টিপকায় তিনিখন নির্বাচনী সভাত রাইজক এনডিএ মিত্রজোটৰ প্ৰাৰ্থীক বিপুল ভোটত ভোটদান কৰিবলৈ আহ্বান জানায় প্ৰাক্তন মন্ত্রী তথা বর্তমানের ইউপিপি এলর নেতা গৰাকীয়ে নির্বাচনী সভা সমূহত সঙ্গ দিয়ে প্রাক্তন বিধায়ক বনেন্দ্র কুমার মোসাহারি আর বিজেপি দলের রাজ্যিক সমিতির কার্যনির্বাহ সদস্য বিশ্বজিৎ রয়ের লগতে বিজেপি আর ইউপিপি এল দলের বহু নেতা কর্মী বিপিএফ দলের ইস্তাহার সম্পর্কে কড়া প্রশ্নের উত্তরত কয় যে যি সমূহ তেওঁলোকে ইস্তাহার দিছে সেই সমূহ প্রতিশ্রুতি পূরণ কৰিবলৈ হলে সরকারত থাকিব লাগিব কিন্তু বিপিএফ সরকারত নাই কেনেকৈ সম্ভৱ হব বুলি এক তাৎপর্যপূর্ণ মন্তব্য করে হাগ্রাম মহিলারিয়ায় চন্দন ব্রহ্মক কোন হয় চিনি নেপোৱা বুলি কড়া মন্তব্যৰ প্ৰশ্নত প্ৰাক্তন মন্ত্রী গৰাকীয়ে কয় যে মহিলারি যিমান ইতিকিং কৰিব এয়া মোর বাবে আশীর্বাদ গোটেই অসমতে সদ্যখন আসনের ভিত্তিরত সদ্যখনই এনডিএ জয় লাভ কৰিব বুলি দাবী কৰে প্ৰাক্তন মন্ত্রী গৰাকীয়ে এনি 24 নিউজ চ্যানেলৰ পৰা ভয়েসত স্বৰ্ণালী মিশ্ৰ আজি যেহেতু আপনি পর্বতত আছে মারাথন নির্বাচন প্রচার কেনেকা হব বুলি ভাবিছে পরিবেশ সাংঘাতিক ভাল ইউপিপিএলৰ কাৰণে এনডিএ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া যেটো টার্গেট কৰিছে যেটো ৰাইজে চিন্তা কৰিছে সিদ্ধান্ত লৈছে 3 লাখতকৈ অধিক ভোটৰ ব্যৱধানত চেক্টৰ 24 জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকি আছে এইটো পৰিবেশ মই ইয়াত দেখিবলৈ পাইছোঁ আৰু সকলো জাতি ধৰ্ম জনগোষ্ঠীৰ ৰাইজে একত্ৰিত হৈ পেলাই এই সিদ্ধান্তটো লৈছে খুব ভাল দেখা গৈছে যে কালি বিপিএফ ইস্তাহাৰ তেখেতসকলে প্ৰকাশ কৰিছে আৰু দেখা গৈছে যে বিশেষকৈ চাহ জনগোষ্ঠী মানে চাওতালসকল আৰু ৰাজবংশীসকলক এছটি কৰিব বুলি প্ৰতিশ্ৰুতি দিছে এই ক্ষেত্ৰত আপোনালোকৰ ইউপিপিএলৰ প্ৰতিক্ৰিয়া কি নাই এইটোতো নতুন কথা নহয় এইটোতো পূৰ্বৰ ইস্তাহাৰবিলাকতো তেনেকৈ দেখিম এইটো নতুন ইস্তাহাৰৰ নতুন ইয়াত বাক্য নহয় তাৰ মানে আগতো প্ৰতিশ্ৰুতি দিয়াৰ পিছত পালন কৰা নাই নতুনকৈ আকৌ প্ৰতিশ্ৰুতি নহয় নহয় পালন নহয় সমস্যা যিটো সমাধান হোৱা নাই এইটো যিটো এটা বাৰ্নিং ইছ্যু এইটো ক্ষেত্ৰতো সকলো ৰাজনৈতিক দলবিলাকে কনচাৰ্ণ অকল বিপি বুলি নহয় তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে তেখেতসকলৰ চৰকাৰ নাই তেখেতসকলে কেনেকৈ এইবিলাক সমাধান কৰিব এইটোতো আপুনি নিজে প্ৰশ্নৰ উত্তৰ দি দিলে মোৰতো আৰু ক'বলগীয়া নাই সঁচাকৈ বিভিন্ন জাতীয় সমস্যা ৰাজনৈতিক সমস্যা অৰ্থনৈতিক সমস্যা সমাধান যদি হ'ব লাগে তেতিয়া শাসন ব্যৱস্থাত আহিব লাগিব শাসন ব্যৱস্থা বুলিলে আমাৰ বড়োলেণ্ড অঞ্চলত 3 কলপীয়া শাসন ব্যৱস্থা আছে কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰীয় শাসন আনপিনেদি ৰাজ্যৰ শাসন আৰু আমাৰ বড়োলেণ্ড যিটো কাউন্সিলৰ শাসন এই 3খন শাসন ব্যৱস্থাত বিপিএফৰ কোনো ইয়াত অন্তৰ্ভুক্ত তথা ইয়াত কোনো জড়িত নাই আজি হাগ্ৰাম মহলে এটা তাৎপৰ্য মন্তব্য কৰিছে যে ইউপিপিএল বা মিত্ৰজোঁটৰ যিবিলাক মিটিং হৈ আছে টকা দি মানুহ লৈ আহিছে 300 400 500 টকা টকা দি মানুহ লৈ আহি ভিৰ কৰিছে বুলি কৈছে এই ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া হ'ব এইটো উত্তৰ দিবলগীয়া কথা নেকি তো প্ৰমাণ দেখুৱালে হ'ল আপুনিও ময়ো সকলোৱেই ব্লেম দিব পাৰে বৰ্ণামী কৰিব পাৰে এইটোতো ডাঙৰ কথা নহয় আৰু ৰাইজৰ যিটো চেহেৰা দেখাত আপোনালোকে নিশ্চয় দেখিছে মিটিঙত আহিলে পইচা দি আহা ৰাইজৰ চেহেৰা নিজে ইচ্ছা অন্তৰৰ পৰা মেল মিটিং তথা হেৰিৰ সভা সমিতিত অংশগ্ৰহণ কৰা চেহেৰাই কৈ নহয় ইয়াত কোনোবা পইচা বিলাইছে নেকি আপোনালোকে দেখিছে নেকি মিছা কথা হাগ্ৰামৰ মহিলাৰ এটা তাৎপৰ্যপূৰ্ণ হৈছে আপুনি যেতিয়া ইউপিপিএলত জইন কৰাৰ কথা আছিল তেতিয়া সাংবাদিকে প্ৰস্তুত কৰিছিলে আপোনাক তেখেতে চিনিয়ে নাপায় তাৰমানে আপোনাক এইটো নেগলেক্ট কৰিছিল নেকি নেগলেক্ট বুলি মই একো নাভাবোঁ কি আছে তেখেতে যি কৈ থাকিব মোৰ কাৰণে আশীৰ্বাদ বুলি মই ভাবিলোঁ কথাটো হ'ল এইটোৱে কিমান ভোটত জয় হ'ব বুলি বিশ্বাস কৰিব এতিয়া মই কোৱাটো কি ক'লোঁ 3 লাখ ভোটৰ ব্যৱধানত অধিক 3 লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকিব প্ৰতিখন সভাতে হাগ্ৰাম মহিলাই কৈছে কোকৰাঝাৰ আৰু দৰং ওদালগুৰি তেওঁলোকে বিপুল ভোটত জয়ী হ'ব কোৱাটো সকলোৱে কয় জনে কেণ্ডিডেট গোটেই কেণ্ডিডেটবিলাকেও কয় সকলো ৰাজনৈতিক দলবিলাকে দাবী কৰে যে আমি জিকিম লাষ্টততো এজনেই জিকিব ইয়াতো ৰানাৰ্ছ আপ নাই চেম্পিয়ন মানে এজনেই হ'ব তো গতিকে আপোনালোকে দেখিছে এনডিএৰ বাহিৰে ইয়াত কিবা কাম আছে নেকি চিধা কথা গোটেই অসমত 14খন আসন এনডিএৰ হাতত
অকল সেইটো কোকৰাঝাৰ UPPLৰ কথা নহয়, ধুবুৰীত AGPৰ হাতত আহিব, বৰপেটাত AGPৰ হাতত ফণিতা বিপুল ভোটত জিকিব, সেইটোতো কথা স্পষ্ট। আৰু ইতিমধ্যে 5খন আসন যিটো উজনি অসমত ভোটদান হৈ গ'ল, 5খনটো BJP আহি গ'ল। আৰু আপোনাক হাগ্ৰামা মহিলাই কৈছে যে আপোনাক ভাবি মন্ত্ৰী বুলি কৈছে, এই ক্ষেত্ৰত আপুনি কিবা প্ৰতিক্ৰিয়া দিব লাগিব? মই বুজা নাই কি শব্দ এইটো? ভাবি মন্ত্ৰী, তাৰমানে আপুনি UPPL জইন কৰিছে, আপুনি নেক্সট জয়ন্ত বসুমতাৰী MP হোৱাৰ পিছত উপ নিৰ্বাচনত MLA হৈ মন্ত্ৰী হ'ব বুলি কৈছে তেখেতে। এইটোতো তেখেতৰ কথা, মইতো তেনেকুৱা একো ভবা নাই। আৰু তেখেতে যদি ভাবিছে, তেখেত নিজেওতো আহিব পাৰে না তাতে যদি তেওঁ নিজে যদি ভাবিছে তে কিবা আৰু ভাবি মন্ত্ৰী হ'ব পাৰে, তেওঁ নিজে আহিলে হ'ল। মোৰতো ইয়াত একো কাম নাই, মোৰ প্ৰয়োজনো নাই। যিহেতু লোকসভা পৰ্যায় আৰম্ভ হ'ল কোকৰাঝাৰ, কেনেকৈ দেখিছে? কি ক'লে? লোকসভা যিহেতু MP ইলেকশ্যন আৰম্ভ হৈছেই, এতিয়া কেনেকৈ দেখিছে আপোনালোকৰ NDAৰ প্ৰাৰ্থী? আজিতো ধৰক আমাৰ পৰ্বতজোৰা 1 নং পৰ্বতজোৰা MCLA সমষ্টিত আমাৰ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰগ্ৰাম আছিল 3টা জাগাত, এটা ৰপচি, এটা বাঁশবাৰী আৰু এই টিপকাই PCTCৰ অন্তৰ্গত। গতিকে এই 3টা অঞ্চলত যিখিনি সভা পাতি যিখিনি ৰাইজৰ লগত মই যিখিনি মিটিং পাতিলোঁ, তাত দেখিলোঁ যে আমি ভবাতকৈ মানুহবিলাক যথেষ্ট ওলাই আহিছে। আমি সাধাৰণভাৱে মিটিংবিলাক পাতিছোঁ, আমি কোনো ধৰণৰ ষ্টেজ প্ৰগ্ৰাম বা তেনেকৈ ডাঙৰ তেনেকুৱা প্ৰগ্ৰাম হিচাপত নহয়, আমি খালি PCTC অন্তৰ্গত আমি ৰাইজক মাতিছিলোঁ, ৰাইজে যথেষ্ট সঁহাৰি দিছে। আৰু আমি যিখিনি কথা কৈ আছোঁ যে এইবাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক আমাৰ ট্ৰেক্টৰৰ ছবিক আমাৰ ওপৰৰ পৰা যিখিনি নিৰ্দেশ দিছে যে 3 লাখ ভোটৰ ব্যৱধানত জিকাব লাগে, গতিকে এই 3 লাখ ব্যৱধানত যে জিকিব সেইখিনি আমি আশ্বস্ত হ'ব পাৰিছোঁ। আজিৰ দিনটোত স্পষ্টভাৱে আমি তাতেকৈ ক'ব পাৰোঁ যে আমি 3 লাখ ভোটৰ ব্যৱধানত আমাৰ প্ৰাৰ্থীয়ে জিকিব, কাৰণ ইয়াত বেলেগ কোনো পাৰ্টীৰ কোনো চিনেই নাই আজিলৈকে। কোনো ইয়াত ধৰক আমাৰ 15টা কেণ্ডিডেট আমি শুনিছোঁ যে কোকৰাঝাৰ লোকসভাত 15জন কেণ্ডিডেট আছে, 15জন কেণ্ডিডেটৰ কোনো অস্তিত্ব নাই। ইয়াত 2-এটা জাগাত নাঙলৰ কথা কৈ আছে, কিন্তু নাঙল আজিকালি একেবাৰে নোহোৱা হৈছে। বিশেষকৈ পৰ্বতজোৰাত বৰ্তমান যিখিনি MCLA আছে, মুনমুন বাইদেউ ডাঙৰীয়ানীৰ নেতৃত্বত যিবিলাক কামবিলাক চলি আছে, তেখেতটো নিজে সোমাবই পৰা নাই। কাৰণ তেখেতৰ সময়ত ৰাইজক যিখিনি আশ্বাস দিয়া হৈছিল, ডিবিতলাৰ ৰাস্তা 5 কোটি টকা, তাৰপিছত এই জালাবিলাৰ 6 কোটি টকা, তেনেকৈ প্ৰায় 25 কোটি বা 20ৰ পৰা 25 কোটি টকাৰ কাম লোৱা হৈছিল। এই কামবিলাকৰ ধৰক মুনমুন ডাঙৰীয়ানীৰ হাজবেণ্ডৰ নামতো তাত মানে এলটমেণ্ট দিয়া হৈছিল, আৰু তেখেতৰ মুনমুন বাইদেউৰ ভাইৰ নামতো এলটমেণ্ট দিয়া হৈছিল। গতিকে এই 4টা স্কিম, কোনোটা স্কিম সম্পূৰ্ণ নহ'ল, কামেই নকৰিলে। এই 4টা বছৰত কামেই নকৰিলে, সেইকাৰণে ৰাইজে অতিষ্ঠ হৈছে। ৰাইজ একেবাৰে পৰ্বতজোৰা MCLA সমষ্টিত নাঙলৰ পক্ষত আজিৰ দিনটোত একেবাৰে নাই বুলি আমি ক'ব পাৰোঁ। সিহঁতে কয় আপুনি যিটো উন্নয়নৰ কথা ওলাইছে, MCLA মুনমুন বাইদেউৰ যিটো ঘৰৰ ৰাস্তা, সেই ঘৰৰ ৰাস্তাটো কিন্তু জহি হৈ গৈছে, তেখেতে ডেভেলপ কৰিব পৰা নাই, কি ক'ব? না, আপোনালোকে নিজেই দেখিছে যে তেখেত ক'ব লাগে কৈছে, কিন্তু তেখেতে যিবিলাক নিজে MCLA হোৱাৰ আগত যিবিলাক ৰাস্তা চেংচন কৰি কাম আৰম্ভ কৰি দিছিল, কিন্তু MCLA হোৱাৰ পিছত এই 4টা ৰাস্তা, যিখিনি ৰাস্তাৰ কথা কৈছোঁ, এটা ৰাস্তাটো মানে 1% কাম আৰম্ভ কৰিব নোৱাৰিলে। কিন্তু যিবিলাক ৰাস্তা জৰাজীৰ্ণৰ অৱস্থাৰ কথা কৈছে, আজি কাজিগাঁৱৰ টিপকাই ৰাস্তা 11 কোটি টকাতে কাম সম্পূৰ্ণ আৰম্ভ হৈ আছে, পূৰা চুইঙত কাম কৰি আছে। টিপকাইৰ পৰা চিধা বাঁশবাৰীত যোৱা ৰাস্তা, আজি প্ৰধানমন্ত্ৰী গ্ৰাম ৰোজগাৰ যোজনা ধুমধাম কামবিলাক চলি আছে, ইমান নতুন নতুন কামবিলাক চলি আছে, তেখেতে দেখা নাই নেকি? গতিকে কোনটো ৰাস্তাৰ কথা কৈছে আচৰিত লাগিছে যে নিজে একো কৰিব পৰা নাই, কিন্তু চৰকাৰে কৰি থকা কি চকুত নপৰে, এইটো কি কথা? আৰু হাগ্ৰামা মহিলাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে কোকৰাঝাৰ আৰু ওদালগুৰি তেখেতসকলে 100% জিকিব। এই ক্ষেত্ৰত আপোনালোকৰ প্ৰতিক্ৰিয়া কি? নাই, মইতো নাজানো তেখেতে এই কোনটো চেঞ্চত কৈছে, কিন্তু যোৱাকালি মই এটা ছ'চিয়েল মিডিয়া নিউজত দেখিছোঁ, চিপাঝাৰত
মানুহ হোৱা নাই চিপাঝাৰত মানুহ নোহোৱাৰ কাৰণে মিটিং কৰিব পৰা নাই কিন্তু তেখেতে ষ্টেটমেণ্ট দিছে আপোনালোকৰ প্ৰেছৰ আগত যে মিটিঙৰ টাইমটো 4টা বজাত আছিল আমি এতিয়া 12টা বজাত আহিলোঁ সেইকাৰণে পাব্লিক অহা নাই এইটো বাৰু আজিৰ দিনত মোবাইল যুগ এইটো সম্ভৱ নেকি ইমান ব্যস্ততাৰ মাজত হাগ্ৰামা মহিলাৰী অকলে কেনভাছ কৰি আছে ইমান ব্যস্ততাৰ মাজত থাকে গতিকে 4 বজাত যদি তেখেতক মাতিছিল 12 বজাত কিয় আহিব লাগে মানে বেলেগত কোনো কাম নাই বেলেগত কোনো মিটিং নাই আমি নিজে দেখিছোঁ আমি মিটিং কৰি সময় পোৱা নাই গতিকে তেখেতে 4টা বজাৰ মিটিং 12টা বজাত আহি তাত মানুহ এজনো নাই সেইটো কি বুজায় গতিকে সেইটো ৰাইজে বিচাৰ কৰিব আৰু এটা কথা ভাল লাগিছে তেখেতে কৈছে যে ডাঙলৰ কপালটো খুব ভাল PPFৰ কপালটো খুব ভাল কোকৰাঝাৰ লোকসভা সমষ্টিটো জিকিব দৰং ওদালগুৰিৰ মানে লোকসভা চিটতো জিকিব গতিকে তেখেতে কপালৰ ওপৰত ভাগ্যৰ ওপৰত মানে নিৰ্ভৰ কৰি নিৰ্বাচন খেলিছে কিন্তু আমিতো ৰাইজৰ ওচৰত গৈ পেলাই ৰাইজৰ ভোটৰ আশাতহে আমি খেলিছোঁ গতিকে ভাগ্যৰ কথা ভাগ্যলৈ কেতিয়াবা ৰাজনীতি হয় নেকি ভাগ্য কেনেকৈ 2টা চিট জিকিব এইটো মানে তেখেতে যে কিমানখিনি ছাকচেছফুল নিজে নিজৰ মুখতে প্ৰকাশ কৰিছে